শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। ৰাম সমীৰ বচন তেতি খনে দূত বাঘে যেন গৰ্জি যাই তাহাক সমস্তে শৰীৰে তাৰ তিনক মেৰাই লগাৱে অগণিষিতু পাপী পুৰি যায়। ৰাম খনু তাৰ মাংস কাটি তাকে জীৱন্তে সগুণে তা নয়নাৰী ৰাম সৰ্প বিছা মহদাহ তাক বিহিষাই দেহাৰ পিয়াতয়াতি কৰি মূৰ্ছা যায়। হাত ভৰি তংগে কটু শাস্তি গৰকাই পূৰ্বতত তুলি কটু অধক তামি খক আদি যত যাতনা এহি মতে পাপ ফল সবাকু ভুল যায়। কৃষ্ণ প্ৰভুসকল, এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত তৃতীয় স্কন্ধৰ কপিল প্ৰভুৱে মাক দেৱহতীক জীৱৰ তামসিক গতি অৰ্থাৎ যিসকল জীৱই প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ প্ৰভু ভগৱন্তৰ ভকতি নকৰে সেই জীৱসমূহেনো এই পঞ্চৱতিক দেহটো ত্যাগ কৰাৰ পাছত কেনেভাৱে
জীৱই নিকা অৰ্থাৎ পাপৰ দুখ কষ্টখিনি ভুগিব লগা হয়, সেই বিষয়খিনি কপিল প্ৰভুৱে মাক দেৱহতীক বৰ্ণনা কৰি আছে। আৰু এতিয়া ইয়াত কৈছে যে যি মুহূৰ্তত আমাৰ এই পঞ্চভৌতিক দেহটো ত্যাগ কৰে জীৱই, কেনেকৈ ত্যাগ কৰে? যমদূত তিনিটা আছে। এটা নাম হ'ল কালফুৰা, 2 নম্বৰটো নাম হ'ল সফুৰা, 3 নম্বৰটো নাম বেংকামুৰা। এই 3টা যমদূতে আমি মৃত্যু সময়ত জীৱটো আমাৰ দেহৰ পৰা টানি উলিয়াই এটা যান্ত্ৰণা দেহা আছে, অৰ্থাৎ যমদূতসকলে যিটো দেহা নেকি ব্যৱহাৰ কৰে। যেনেকৈ আমি পাৱৰযোৰ বাঁহৰ পৰা উলিয়াই পেলাই অন্য এটা বাঁহত ভৰাই বজাৰত বেচিবলৈ লৈ যাওঁ, ঠিক তেনেধৰণৰ এটা তেওঁলোকৰ সজা আছে। সেই সজাটো আমাৰ জীৱটোক ভৰাই তেতিয়া যমদূতে যমপুৰলৈ লৈ যায়, যমৰজাৰ ওচৰলৈ। আৰু এতিয়া বৰ্ণনা কৰি আছে যে নিওঁতে যিখিনি নেকি কষ্ট হয়, যিখিনি নেকি যান্ত্ৰণা পোৱা যায়, সেই যান্ত্ৰণাখিনি বৰ্ণনা কৰিছে। কি বুলি কৈছে? যে বাটত যাওঁতে পূৰ্বতে আমি আমাৰ অহংকাৰ মতলীয়াত অহংকাৰী হৈ অন্য নিৰীহ প্ৰাণীবোৰক, নিৰীহ জীৱবোৰক, হাঁহ, কুকুৰা, মুৰ্গী, গাহৰি, পাৰ, মাছ, মগৰ যি বধ কৰিছিলো আমি, সেই জীৱসমূহে কি কৰিছে? আমি মৃত্যুৰ সময়ত বাট ভেটা দি ৰৈ আছে। যি মুহূৰ্ততে সেই যমদূতে আমাক লৈ যাব, সেই মুহূৰ্তত সেইসমূহে আহি আমাক বিভিন্ন প্ৰকাৰে যান্ত্ৰণা দিব, শাস্তি দিব। কোনোবাই থপৰে থাপৰ দিব, কোনোবাই বক্সিং মাৰিব, কোনোবাই খচকি দিব। আকৌ যে বাটত শগুনেও বোলে নাইভেও উলিয়াই মানে খায়, এনেকুৱাই যান্ত্ৰণা। তাৰপিছতে কৈছে যে পৰ্বতৰ ওপৰত তুলিও ওখ পাহাৰৰ ওপৰত উঠাই তাৰ পৰা ঠেলা মাৰি ঢকা মাৰি পেলাই দিয়ে। বাটত যাওঁতে এইখিনি যান্ত্ৰণা। এনেভাৱে যমৰ ৰজাই, যমদূত কেইটাই তামিষকে আদি কৰি যিমান 84 কোটি নৰক আছে, আৰু এই সমস্ত 84 কোটি নৰক যান্ত্ৰণা ভুঞ্জোৱা পিছত গৈ তেওঁলোকে যমৰ ৰজাৰ আগত হাজিৰ কৰে জীৱটো। কৃষ্ণ ইষ্টি বা পুৰুষ সেই পাতক সেই যাই দুঘূৰণ ৰক ভাগি স্বৰ্গ নৰকক দুইকো ঐতে দেখাই কতো সুখী কতো দুখত প্ৰাণ যায়। হে ৰাম কুটুম্ব পুষিয়াই আগে পাতক কৰয় অতাসম বাকৈ এৰি একলে চলয় পথৰ সম্বল মাত্ৰ পাপসা নিলৈ শৰীৰক নৰ কতপৰে যায়।
কৃষ্ণ প্ৰভুসকল এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ পদৰ মাধ্যমে আমি দুআষাৰ সন্ধিবাঙনি আগবঢ়াইছো আৰু ইয়াত এতিয়া পদত কৈছে আমাক যে এই পাপখিনি বা এই দুখখিনি কষ্টখিনি আমি যদি ভাবো স্ত্ৰীসকলে বা আইসকলে ভুগিব লাগিব আমাৰ পুৰুষসকলৰ কাৰণে নহয় বা আইসকলে যদি ভাবে যে পুৰুষসকলে ভুগিব লাগিব আমাৰ স্ত্ৰীসকলে মহিলাসকলে ভুগিব নালাগে সেয়া নহয় জীৱসমূহ সমস্ত জীৱই স্ত্ৰী হওক পুৰুষ হওক বাল্য হওক বৃদ্ধ হওক সকলোৱে এই যদিহে ভগৱন্তৰ চৰণত ভকতি নকৰে ভগৱন্তৰ কৃতকৰ্মখিনি নকৰে আৰু ৰেহাই নাই সকলোৱে ভুগিব লাগিলে কি MA পাছ কৰক ডক্টৰ ইঞ্জিনিয়াৰ সাইণ্টিষ্ট মন্ত্ৰী MLA বিধায়ক যোনেই নহওক কাৰো ৰেহাই নাই মোৰ ধন টকা পইচা আছে মই এই পাপৰ পৰা ৰক্ষা পাব পাৰিম বা ঘোষ ঘাস দি পেলাই খাই যাব পাৰিম নহব কাৰো ৰক্ষা নাই এয়া টকা পইচা কাম নিদিব এতিয়া অন্যায় কৰি দুৰ্নীতি কৰি ঘটা পইচাই কামত নিদিব কাম দিব কিহে সেই শাস্তিৰ পৰা ৰক্ষা কৰিব কোনে একমাত্ৰ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনে ভকত সংগত প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিলেহে আমি এনে ধৰণৰ পাপৰ পৰা ৰক্ষা পাব পাৰিম তাৰপিছতে ইয়াত কৈছে যে আমাক ধিক্কাৰ দিছে কি বুলি দিছে এতিয়া আমি বিলাকে যেনেকৈ নহওক দুটা সন্তান জন্ম দি পালো খোৱা বোৱা পিন্ধা হোৱাকে আদি কৰি লিখা পঢ়া কৰোঁতে কিবা কৰোঁতে আমাৰ নিজৰ ইনকমৰ সৈতে নুকুলাই নিজে টিকিব নোৱাৰো ঘৰ চলাব নোৱাৰো চলে বলে কৌশলে ঐ নাই চল কপট কৰি হলেও যিকোনো প্ৰকাৰ ল'ৰা ছোৱালী পোহপাল দিবই লাগিব ল'ৰা ছোৱালীক শিক্ষা দিবই লাগিব বা তিৰোতা পুহিবই লাগিব সেইখিনি কৰিব যাওঁতে আমি বিভিন্ন প্ৰকাৰে সৎ পথেৰে হওক অসৎ পথেৰে হওক মুঠতে চলে বলে কৌশলে ঘৰখন আমাৰ পৰিপাটিকৈ নিয়াৰিকৈ চলোৱা বা মেইনটেইন কৰা সেইখিনিকে কৰিব যাতে আমি কিমান ধৰণৰ কি যে কৰ্ম কৰি টকা পইচা ইনকম কৰিছো বা আনিছো মই অকলেহে কৰিছো সেইখিনি আৰু সেইখিনি মই অকলে কৰা বিনিময়ত মোৰহে পাপ লাগিল এতিয়া ইয়াত কৈছে যে ইয়াত পৰিয়াল পুহিব যাওঁতে কেনেকে কি প্ৰকাৰে যে তেওঁ ধন টকা পইচা পাপ কৰ্ম কৰি ঘটিল আনিল পৰিয়াল পুহিল ল'ৰা ছোৱালী শিক্ষা বিদ্যা দিলে মৃত্যুৰ পাছত তেওঁ কি হৈছে সেইখিনি দুখখিনি ভুগিবৰ কাৰণে অকলে যাব লগা হৈছে তেওঁ অকলে ভুগিব লগা হৈছে টানি আজি কোনেও নাযায় লগত ল'ৰা ছোৱালীও নাযায় তিৰোতাজনীও নাযায় পৰিয়ালবৰ্গও নাযায় যাকে যিমানে আপুনি যি সহায় কৰি নথলে কোনেও নাযায় কিন্তু ভুগিব লাগিব আপুনি অকলে এইখিনিকে কৰিব যাতে আমাৰ এটা কাহিনী এটা মনত পৰিছে দিয়ক সাধু কথা নিচিনা এগৰাকী বাপৰ যেতিয়া মৃত্যু হল বাপজনা মৃত্যু হোৱাত গাঁৱৰ ৰাইজে গাঁও গঞাই সুন্দৰভাৱে চোতালত উলিয়াই মানে বাঁহ কাটি চাঙি বনাই পেলাই মানে চাঙি বনোৱা ব্যৱস্থা কৰি আছে আৰু চাঙি বনোৱা ব্যৱস্থা কৰি থাকোঁতে সেই চাঙিত উঠাবৰ কাৰণে যেতিয়া নেকি মানুহটো উঠাব খোজে তেতিয়া আইগৰাকীয়ে বাৰান্দাত থকা তাঁতৰশালৰ সূতাটোতে মূৰ অফলিয়াই কান্দি কৈ আছিল বুঢ়া ময়ৰ লগতে যাং কৈ কান্দি আছে আৰু যেতিয়া তেনেকে কান্দি আছে বাৰে বাৰে কৈ আছে বুঢ়া ময়ো লগতে যাওঁ মোকনো কিয় থৈ গলি মোৰ কি গতি হব এতিয়া মই কাৰ লগত থাকিম এনে ভাবে যেতিয়া বুঢ়ীজনীয়ে কান্দি আছে ময়ৰ লগতে যাং কৈ আছে আমাৰ এই গাঁৱত হয় নহয় কিছুমান বৰ বদমাছ মানুহ থাকে এতিয়া মোৰ ছাগলী মানুহ আমাৰ দৰে মানে তৎমুহূৰ্তত একোটা এনেকুৱা কথা কৈ দিব এনেকুৱা বুদ্ধি ভাঙি দিব মানে কোনো তৰ্কিবই নোৱাৰে সেই তেনেকুৱা এজন ভকতে পটকে ক'লে এই ধৰ এই বুঢ়ীজনীকো লৈ আহ চাঙিতে বান্ধি লৈ যাওঁ তাত জুইতে পেলাই দিম জুইতে পেলাই দিম জাম কৈ আছে জুইতে পেলাই দিম এই বুলি যেতিয়া ক'লে বুঢ়ীজনীয়ে তেতিয়া সুৰ সলনি হ'ল কেনেকুৱাকে সুৰ সলনি হ'ল জাঙে না নেজাঙে ঠিকে নাই কৈ কান্দিব ধৰিছে
এতিয়া ঠিক কথাবিলাকত তেনেধৰণৰ আমি যিমানেই মায়া পাশত আবদ্ধ হৈ মোৰ পুত্ৰ মোৰ ল'ৰা মোৰ ছোৱালী মোৰ তিৰোতা মোৰ সম্পত্তি মোৰ ঘৰ মোৰ দুৱাৰ বুলি হাবাদি খাই নমৰিলো কেতিয়াও আমাৰ লগত নাযায়। আৰু এতিয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতেও সেইটো কথাকে কৈ আছে যে ইমান কষ্ট কৰি পাপ চল কপট কৰি মানে ধন টকা পইচা ঘটি ল'ৰা ছোৱালী পুহিলো, কিন্তু তাৰ পানিচমেণ্ট তাৰ দুখখিনি ভুগিবৰ কাৰণে মই অকলে যাব লগা আছে বা সেইজন অকলে গৈ আছে। এইখিনি আমাকে কৈছে প্ৰভুসকল। তাৰমানে আমাক এইটোহে কৰিব দিছে প্ৰকৃততে প্ৰভু ভগৱন্ত ভক্তিযুক্ত হৈ ধন টকা পইচা ইনকম কৰিব দিছে আৰু ল'ৰা ছোৱালীক মোৰ সামৰ্থ্য বা ভগৱন্তে মোক যিমানখিনি দিছে সিমানখিনিতেই সীমিত থাকিব দিছে। অন্য প্ৰকাৰে বিলাসিতা জীৱন অতিবাহিত কৰিবৰ কাৰণে চল কপট কৰিবৰ কাৰণে আমাক ভাগৱতে বা শাস্ত্ৰই কোৱা নাই। কৃষ্ণ ৰাম কেৱলয় ধৰ্ম কৰি কুটুম্ব পুখিলা তাৰ ফলে বহুকাল নৰক পাছে অৱশেষ পাপ লয়া পৃথিৱীত আশী কোনো পশু পক্ষী রাম কিমি কিতয়াদি নানা বিধ যোনি পাই ঐত তাৰ দুখে দ্বন্দ্ব যুগ অনুক্ৰমে ভোগভুঞ্জী পাপক পুনৰূপী আশিষিতো মনুষ্য কৃষ্ণ। প্ৰভুসকল এতিয়া আমাক পদে কৈছে, ভাগৱত শাস্ত্ৰই কৈছে যে এনেভাৱে অধৰ্ম কৰি কৰিয়েই পাখণ্ডসকলে বা আমিবিলাকে পৰিয়ালবৰ্গক পোহপাল দি দি অন্তিম সময়ত ভগৱন্তক ভকতি কৰিবৰ কাৰণেও পাহৰি যাওঁ। ভগৱন্তক ভকতি কৰা পাহৰি যোৱা ফলত মহাপাপে লগ লয়। আৰু মহাপাপৰ ফলত কি হয়, এই এনেধৰণৰ শাস্তিসমূহ আগত কৈ যোৱাৰ দৰে শাস্তিসমূহ ভুগিব লগা হয়। আৰু শাস্তিসমূহ ভুগি ভুগি বিভিন্ন ধৰণৰ নৰক যান্ত্ৰণা ভুগি ভুগি নৰক যান্ত্ৰণা ভোগা পাছত বিভিন্ন যোনিত সংসাৰত 84 কোটি জীৱ-জনী আছে। গছ বন তিন তৰু লতা মাছ মগৰ পোক পৰুৱা বিচা পেলু বিভিন্ন ধৰণৰ জন্ম লৈ 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 আহি শেষত কি হয়, পুনৰ আকৌ সেইটো জীৱক মানুহৰ জন্ম দিয়ে। পুনৰ আকৌ সেইটো জীৱক মানুহৰ জন্ম দিয়ে। মানুহৰ জন্মটো এই গতিকে দিয়ে যে পাৰিলে তুমি পুনৰ আকৌ তোমাক এটা সুবিধা দিছো,
সেই সুবিধাটো গ্ৰহণ কৰি তুমি মানুহৰ জন্মটো লৈ মানুহৰ জন্মতেই বা মানুহৰ আয়ুষৰ সময়তেই ভগৱন্তক ভকতি কৰি তুমি যাতে এই যিটো নেকি জন্ম মৃত্যু চক্ৰ আগত কৈ গলো আমি যে কীট পতংগ পৰুৱা বিচা পেৰু চাই মাছ মগৰ শিয়াল কুকুৰ মেকুৰী হৈ বিভিন্ন জন্মৰ পাছত 84 কোটি জীৱ চক্ৰত ঘূৰিব লাগিব 84 কোটি নৰক জীৱ জন্ম হৈ অহাৰ পিছত মৰি পৰিব তেনেকৈ কৈ সিহঁত আহি মানুহৰ জন্ম দিয়ে আৰু আপোনালোকে সকলোৱে জ্ঞাত আমাতকৈ যথেষ্ট অভিজ্ঞ জন্ম যন্ত্ৰণা আৰু মৃত্যু যন্ত্ৰণা ই ক্ষুধা যন্ত্ৰণা ধেমালি যন্ত্ৰণা নহয় কাৰণ আপোনালোকে লক্ষ্য কৰিব আমি এটা উদাহৰণ দিওঁ এটা মানুহক যদি একে ঘাপে ভৰি এখনো কাটি দিয়ে ভৰি এখন কাটা গলেও ভৰি এখন টুকুৰাই ছিগি পৰিলেও মানুহটো কেতিয়াও জীৱটোৱে এই দেহটো এৰি থৈ নাযায় বিষত হাহাকাৰ হ'ব পাৰে জ্বালা যন্ত্ৰণা অচেতন হ'ব কিন্তু জীৱটো ওলাই নাযায় ইমান যন্ত্ৰণা পোৱা স্বত্তেও জীৱটোৱে এই দেহটো এৰি নিদিয়ে তেনেস্থলত মৃত্যু সময়ত বা মৃত্যু হোৱাৰ লোকসকলে জীৱটোৱে যে এই দেহটো মানে ত্যাগ কৰি গুচি যায় সেইটো কম যন্ত্ৰণা নহয় আচলতে সেইটো যন্ত্ৰণা আমি প্ৰকাশ নাপায় বা আমি ধৰিব নোৱাৰো বুজিব নোৱাৰো কিন্তু সেইটো মৃত্যু যন্ত্ৰণাটো সাংঘাতিক যন্ত্ৰণা মৃত্যু হোৱা সকলেহে জানিব বুজি পাব গতিকে সেইটো আমি অনুমান কৰিব পাৰো যে একে ঘাপে ভৰিখন কাটি দিলেও যিহেতু জীৱটো ওলাই নাযায় তেনেস্থলত জীৱটোৱে যে সেইটো দেহ ত্যাগ কৰে বা ওলাই যায় কম যন্ত্ৰণা তাতোতকৈ তাৰমানে 1000 গুণেই বেছি সেই যন্ত্ৰণাটো গতিকে সেইটো যন্ত্ৰণা আমি পাব বিচাৰো জানো বা ভকতে পাব বিচাৰে জানো মানুহ হিচাপে সৰ্বশ্ৰেষ্ঠ মহাজ্ঞানী মহাবেদজ্ঞ মহাশাস্ত্ৰজ্ঞ সকলে বিচাৰে জানো কেতিয়াও নিবিচাৰে গতিকে আমি ভগৱন্তৰ চৰণত ভকতি কৰিব লাগিব সেই যন্ত্ৰণাটো নাপাব কাৰণে কেনেকে নাপাম ভগৱন্তৰ চৰণত ভকতি কৰিলেহে এই যিটো নেকি জন্ম মৃত্যু চক্ৰ পুনৰ আকৌ জন্ম মৃত্যু হ'বলৈ কোনো প্ৰয়োজন নাই বৈকুণ্ঠত গৈ ভগৱন্তৰ সদৃশ ৰূপ ধাৰণ কৰি চতুৰ্ভুজ ৰূপ লৈ ভগৱন্তৰ চৰণ অনবৰতে দৰ্শন কৰি বা ভগৱন্তৰ গুণানুকীৰ্তন কৰি থাকিব সুবিধা পাব যদিহে ভগৱন্তৰ নাম লয় যদিহে আমাৰ দৰে মহাপাপী হ'লে তেতিয়াহ'লে পুনৰ আকৌ জন্ম মৃত্যু অধিক হৈছে আৰু সেই যন্ত্ৰণা পাই থাকিব লাগিব তাৰপিছতে কৈছে যে সেই মনুষ্য দেহটো পাবৰ কাৰণে স্বৰ্গ দেৱতাসকলে ব্ৰহ্মাকে আদি কৰি সমস্ত দেৱতাসকলে মানুহৰ দেহটো পাবৰ কাৰণে বাঞ্ছা কৰে কিয় কৰে এই গতিকে কৰে একমাত্ৰ এই মানুহৰ দেহটোহে বা একমাত্ৰ এই সংসাৰত পৃথিৱীত জন্মগ্ৰহণ কৰা লোকসকলে জীৱসমূহেহে ভগৱন্তৰ চৰণত ভকতি কৰি গতি লাভ কৰা অধিকাৰটো আছে দেৱতাসকলৰ কিন্তু সেইটো নাই তেওঁলোকে যদি গতি পাব হলে পদ পাব পাইছে তেওঁলোকে কেৰাণী যেনেকে অফিচত কেৰাণী মহৈ বাবু অফিচত আছে কিন্তু সেই অফিচটোৱে যিটো নেকি অনুদান দিয়ে একমাত্ৰ আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে অনুদান দিয়ে তেওঁলোকে অনুদান লোৱাৰ অধিকাৰ নাই ঠিক তেনেকৈ দেৱতাসকলে তেনেকুৱা কেৰাণী মহৈ পদ লৈ আছে কিন্তু তেওঁলোকে অনুদান ল'ব নোৱাৰে অনুদান মানে হ'ল মুক্তি ল'ব নোৱাৰে কেৰাণী মহৈ পদতেই থাকিব লাগিব তেওঁলোকে চিৰ জীৱন যেতিয়ালৈকে তেওঁলোকৰ জীৱন থাকে ঠিক তেনেকৈ আমাৰ বিলাকক এই মনুষ্য হৈ আমি ইমানখিনি জানি বুজি বা শাস্ত্ৰ ভাগৱতে আমাক বিভিন্ন প্ৰকাৰে উদাহৰণৰ মাধ্যমে বুজোৱা স্বত্তে আমি বুজিব লাগে আৰু ভগৱন্তৰ চৰণত ভকতি কৰিব লাগে বুলি ভাগৱত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে হে ৰাম শুনিলা নৰ নাৰী জীৱৰ নিকাৰ আমি হবে দুখে কুৰুবাৰ
এটা তৰিবা কৰিও পায় সাধু সংগে ৰাম নাম গায়ো বিষ্ণুৰ ভৱনে চলি যাইবাৰ ৰংগ কৰি হে প্ৰভু কৰা কৃপা অধৰ্ম চৰণৰ দাস কৰি বাপ ধৰি কৃষ্ণ প্ৰভুসকল এতিয়া আমাক উপদেশত কৈছে উপদেশত ভাগৱত ভাগে কৈছে যে হে প্ৰভুসকল হে আই মাতৃ হব আপোনাৰ সবে কপিল প্ৰভুৱে মাক দেৱতী কেনেভাৱে ভক্তি বা আমাৰ মনুষ্যসকলক যি নেকি প্ৰকৃত স্বাৰ্থ অৰ্থাৎ পুৰুষাৰ্থ যিটো নেকি প্ৰকৃত সত্য সেইটোক আমাক পৰিচয় কৰাইছে আপোনাৰ সবে নিশ্চয় শুনিছে আৰু বুজিছে গতিকে আমি বিলাকে যে বাৰে বাৰে যে মৃত্যু আৰু জন্ম যান্ত্ৰণা ভুগি ভুগি সংসাৰলৈ আহি আছো আৰু নিকা ভুগি আছো বা এই মাৰ পাশত আবদ্ধ হৈ বিভিন্ন ধৰণৰ জ্বালা যন্ত্ৰণা পায়ে আছো এই বিষয়সমূহ আমাৰ প্ৰকৃততে লক্ষ্য বা মনত নাথাকে আৰু নাথাকা বিনিময়ত দুখতে আমি এইখিনি হ'ব লগা হয় সেয়ে কৈছে যে আমি প্ৰভু ভগৱন্তৰ চৰণত গুণানী কীৰ্তন কৰি সৎসংগ আচৰণ কৰি অৰ্থাৎ ভকত সংগ আচৰণ কৰি ভকত সংগত প্ৰভু ভগৱন্তৰ নাম ল'ব লাগে মানে কোনো আমি এটা পাহাৰ মূৰত উঠাই বোজা লৈ পানী লৈ ফুৰিব নালাগে কোনো ধন টকা পইচা খৰচ কৰিব নালাগে কাকো একো খাতি কৰিব নালাগে ভগৱন্ত প্ৰভু গুণানী কীৰ্তন কৰা বা ভগৱন্ত প্ৰভুৰ নাম লোৱা প্ৰত্যেকৰে অধিকাৰ আছে এইটো নহয় কোচ জাতিটোৱে ল'ব পাৰে ট্ৰাইবেলে ল'ব নোৱাৰে গোসাঁই ল'ব পাৰে দাস সম্প্ৰদায় ল'ব নোৱাৰে সেইটো কোনো কথা নহয় প্ৰত্যেকেই সংসাৰত যিমান সমূহ মনুষ্য আছে নৰসকল আছে প্ৰত্যেকেই আমি প্ৰত্যেকেই ভগৱন্তৰ নাম লোৱাৰ অধিকাৰ আছে আৰু সেই গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক বিপথে পৰিচালিত হোৱা বৰ অসমৰ সমস্ত জাতি উপজাতি পাহাৰ ভৈয়াম ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একতা কৰি প্ৰভু ভগৱন্ত গুণানী কীৰ্তন কৰা যি পন্থা দেখুৱাইছে গুৰুজনাই দেখুৱাই থৈ গৈছে সেই গুৰুজনা সত্য শুদ্ধ সনাতন ধৰ্ম গুৰুজনাৰ পন্থৰ সৈতে গুৰুজনাই দেখুওৱা পথৰে সৈতে আমি ভগৱন্তৰ চৰণত ভকতি কৰিব লাগে আৰু ভগৱন্তৰ চৰণত ভকতি কৰিলেহে জীৱসমূহে গতি পায় বুলি সমস্ত শাস্ত্ৰই আমাক ইংগিত দিছে নিকাৰ ভুঞ্জিয়াময়ী পুৰুষ যত দুখ পালো তজু চৰণে বিদিত
চৰণ যেন নপাহৰো আমি এভুয়েহি অনুগ্ৰহ কৰিও সাধু সংগে কৰ্ণে মুখে লোকত নাম সমজাৰ লোকে ডাকি বোলাৰা এতিয়া আমাক উপদেশত ভাগৱত ভাগে কৈছে অৰ্থাৎ জীৱসমূহে ত্ৰুটি কৈছে আমি বিলাকে ত্ৰুটি কৰিব লাগে বা আমি আমাৰ বিলাকক শিকাইছে কি কৈছে যে হে প্ৰভু যে ই এনে ধৰণৰ আগত উল্লেখ কৰাৰ দৰে বিভিন্ন ধৰণৰ নিকাৰ যান্ত্ৰণা কষ্ট পাপৰ যি নেকি ফল ভুগি আছো আমি আৰু এই ভুগি ভুগি এনে ভাবে জন্ম মৃত্যু হৈ আমি জন্ম যান্ত্ৰণা আৰু মৃত্যু যান্ত্ৰণা ভুগিয়ে আছো ভুগি 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 আমি বাৰে বাৰে নীলাজৰ দৰে নিগত পামৰ কুকুৰৰ দৰে যেনেকৈ কুকুৰহে চৰিত্ৰ সেইটো আপুনি ভাত কেইটামান পেলাই দিয়ক চোৱা পাতনিত আহি টাঙন খালেও কিল খালেও সি পুনৰ আকৌ অকমান সময়ৰ কাৰণে আঁতৰি যাব পুনৰ আকৌ আহি তাত উপস্থিত হ'ব টাঙন খালেও সিহঁতৰ লাজ নাই ঠিক তেনেকৈ আমাৰ বিলাকো আমি ইমান বিলাক জ্বালা যন্ত্ৰণা পাই আছো ইমান দুখ পাই আছো তৎসত্বেও ভগৱন্তৰ নাম ললে সেই দুখৰ পৰা মুক্তি পাব পাৰো তৎসত্বেও ভগৱন্তৰ নাম নলওঁ আমি ইমানেই নীলাজ ইমানেই মানে অধৰ্ম ইয়াকে কয় আমাক অধৰ্ম বুলি বা নীলাজ বুলি কৈছে তাৰপিছতে কৈছে যে হে প্ৰভু আপুনি আমাক কৃপা কৰক কিয়নো আপোনাৰ কৃপা অবিহনে আমি এই সংসাৰ মায়া সংসাৰৰ পৰা তৰি যোৱাটো সহজ নহয় আমাক বৰগীততে দেখুৱাইছে মাধৱ পুৰুষে দেখুৱাইছে বিভিন্ন শাস্ত্ৰত ঘোষাত দেখুৱাইছে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় ভগৱন্তই কৃপা কৰিব লাগিব তেতিয়াহে আমি ভগৱন্তৰ চৰণত ভক্তি কৰিব পাৰিম আৰু শৰণ ঘোষাত আমাক দেখুৱাইছে হে কৃষ্ণ স্বামী তুজু পাৱে আমি কেৱলে শৰণ চাওঁ কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেহে প্ৰভু এৰাও ভগৱন্ত প্ৰভুৱে অনুগ্ৰহ কৃপা কৰিব লাগিব তেতিয়াহে আমি মায়া কবল মায়া খামোচৰ পৰা মায়া পাশৰ পৰা হাত এৰাব পাৰিম এনেভাৱে আমাক কবিজনাই উপদেশত বিভিন্ন মাধ্যমেৰে আমাক বুজাব বিচাৰিছে অনুৰোধ কৰিছে যে সাধু সংগত আপোনাৰ গুণানুকীৰ্তন কৰি যদি আমি কিতাপ থব পাৰোঁ সেইখিনি আমাক কৃপা কৰক হে প্ৰভুসকল ইতিমধ্যে আমাৰ ভিডিঅ'টি আজিলৈ ইমানতে বিৰাম দিব লাগিব সেয়ে আমি মহাপাপী আপোনাৰ খবৰ চৰণৰ দাসৰু দাসে কবিজনাই যেনেকৈ ভাগৱতত প্ৰকাশ কৰিছে যে আপোনাৰ কৃপা অবিহনে আমি যে এই মায়া পাশৰ পৰা হাত খাৰিব নোৱাৰো ঠিক তেনেকৈ আমি মহাপাপী আপোনাৰ খবৰ চৰণৰ দাসৰু দাসেও আপোনাৰ খবৰ চৰণত সবাৰ চৰণত আমি কৃপা বিচাৰিছো আমাক অনুগ্ৰহ কৰক আপোনাৰ খবে আমাক কৃপা কৰক আপোনাৰ খবৰ কৃপা অবিহনে আমি এই অনুষ্ঠানটো চলোৱাটো সম্ভৱ নহয় আৰু বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ সন্ধি বাঙনি দিয়াও সম্ভৱ নহয় সেয়ে আপোনাৰ খবৰ সবাৰ চৰণত আমি পৰ্যায় প্ৰাৰ্থনা জনাইছো আপোনাৰ খবে কৃপা কৰক আৰু এটা কৃপা কৰিব আমাক যিহেতু আমি আজি পাঠ আৰু ভাঙনিত বিভিন্ন ধৰণৰ ত্ৰুটি বিচ্যুতি আহিছে খবৰ দুখৰ মৰিখনে আপোনাৰ খবৰ সবাৰ চৰণত আমি পৰ্যায় প্ৰাৰ্থনা জনাই আজি ভিডিঅ'টি আমি ইমানতে বিৰাম দিছো।